যদি আপুনি এজন নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ ফেন তেতিয়াহ'লে আজিৰ দিনটো আমাৰ কাৰণে কোনো উৎসৱৰ কম নহয় কাৰণ যিটো টিমৰ পৰা আমি একো এক্সপেক্ট কৰা নাছিলোঁ সেই টিমটোৱে বেংগালুৰু এফচিৰ এগেইনষ্টত 1 পইণ্ট উঠাই লৈছে। ঠিক আছে, আমি উইন হোৱা নাই, আমাৰ জয় হোৱা নাই, কিন্তু আমাৰ পৰাজয়তো হোৱা নাই। এই টিমটো লৈ যে আমি মাইটি বেংগালুৰু এফচিৰ এগেইনষ্টত 1 পইণ্ট উঠাইছোঁ সেইটোৱে আমাৰ কাৰণে বহুত ডাঙৰ কথা। আজি আমি কোনো ধৰণৰ এনালাইচিছ এইটোত কৰিব যোৱা নাই, পিয়ৰলি ইম'শ্যনৰ ষ্টেটত কৈছোঁ যে আমাৰ নৰ্থ ইষ্ট ইউনাইটেড এফচি আজি ঠিক আছে, টেকনিকেলি আমি বহুত কমজোৰ, কিন্তু যি জান দি ছেকেণ্ড হাফত খেলছে, অফ দ্য বল মোমেণ্ট যিটো নৰ্থ ইষ্ট ইউনাইটেডে ছেকেণ্ড হাফত দেখাইছে, উই আৰ ভেৰি ভেৰি ইমপ্ৰেছড। আৰু আমি ভাবোঁ যে যেতিয়া হোম ষ্টেডিয়ামত নৰ্থ ইষ্ট ইউনাইটেড আহিব আৰু চিয়াৰ কৰিবৰ কাৰণে আমি হাজাৰ হাজাৰ অনুৰাগী যাম, তেতিয়া হয়তো এইটো টিমে ডাঙৰ ডাঙৰ টিমক হৰুৱাবও পাৰে। আজি মই বিশেষকৈ জিথিন আৰু এণ্ডিক চাই আছিলোঁ যে তেওঁলোকে কেনেকৈ আজিৰ খেলখন খেলে ইমান সমালোচনা খোৱাৰ পিছত, কিন্তু জিথিন বেচেৰাটো ঘামি জামি হ'লেও প্ৰথম আৰম্ভ কৰিছে লেফ্ট উইংত, কিন্তু লেফ্ট উইংত যেতিয়া পূজাৰী একদম তাক খাই দিছে তাৰ মাৰ্কাৰটো, তেতিয়া বেচেৰাই একদম মনে মনে মিডফিল্ডৰ থ্ৰুই দি ৰাইট বেকৰ পিনে গৈ যিটো গেম দেখাইছে, ইট ইজ এ কমেণ্ডেবল জব। বেংগালুৰু এফচিৰ যদি আজি চান্দু গলকিপাৰ নাথাকিলে হয়, উই কুড হেভ ৱন। য়েছ, বাৰ বাৰ আপুনি যদি চাই ট্ৰানজিশ্যনত আমি মাৰি খাই আছোঁ। ঠিক আছে, ডিফেন্স ঠিক আছে, অলপ হাই লাইন, অলপ বাৰ্চিলোনাৰ প্ৰভাৱ পৰিছে চাগে, কিন্তু মিডফিল্ডৰ ট্ৰানজিশ্যন কোনো নাই। ফাৰ্ষ্ট গ'লটো খোৱাৰ পিছত আমি আকৌ ডিপ্ৰেছ হৈ গৈছিলোঁ যে আজিও খেলা খতম। কিন্তু গুৰমিত সিং হ'ল, এণ্ডি হওক, মই বিশেষকৈ কৈছোঁ জিথিন, আৰু ইপিনে জেবেকেও হওক, বাট পাৰ্থিৱ গগৈ ভাই, তই কিন্তু বাল্লে কুণ্ডে নিচিনা হৈছা। বাৰ্চিলোনাত যেনেকৈ জাবৰ জমা হৈছে, তও কিন্তু জাবৰৰ নিচিনা খেলা আৰম্ভ কৰিছা। ভাল খেল, আমি ছাপোৰ্ট কৰিম তোক, কৰি আছোঁ আৰু কৰিম, এইটো ছিজনটো কৰিম কমচে কম, কিন্তু অলপ ষ্টেপ আপ কৰ ভাই নিজৰ টিম বুলি। এনেকৈতো নহ'ব না। যোনে অলপো ফুটবল জানে, তই জানে যে তই জাবৰ খেলছা। তো যি নহওক, আজি ভাল দিন, 1 পইণ্ট অন্তত আমি পাইছোঁ। লং লিভ নৰ্থ ইষ্ট ইউনাইটেড এফচি।